শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ কালি যোৰহাট তিতাবৰ গেলেকী নাজৰাত জনসম্পৰ্ক কৰি নিশা শিৱসাগৰ চাৰ্কেট হাউচত নৈশ যাপন কৰে। আসিফা সভাপতিগৰাকীয়ে চাৰ্কেট হাউচত বয়োজ্যেষ্ঠ লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ পৰা আগন্তুক দিনৰ পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে। চাৰ্কেট হাউচৰ পৰা পিয়লি ফুকন উদ্যানত উপস্থিত হৈ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে। ঐতিহাসিক শিৱদৌলত সভাপতি গগৈ উপস্থিত হৈ বাবাৰ চৰণত সেৱা লৈ অগণন অনুৰাগীক লৈ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে। আজি উপস্থিত বয়োজ্যেষ্ঠসকলে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে এক উপযুক্ত গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে বিৰোধী দলসমূহক একত্ৰিত কৰি আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। আনহাতে আজি গৌৰৱ গগৈৰ লগত সংগ প্ৰদান কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপি দলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো চল চাতুৰি উফৰাই গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে দলে এক বিৰাট উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰি কৈছে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত বিজেপি উৎখাত কৰিবলৈ সক্ষম হ'ব। আনহাতে তেওঁ বৰ্তমান কংগ্ৰেছ দলত কোনো বিসম্বাদ নাই বুলি উল্লেখ কৰি কৈছে ববিতা শৰ্মাই কোনো দলীয় বিসম্বাদৰ বাবে নহয় বৰঞ্চ ব্যক্তিগত কাৰণত দলীয় দায়িত্বৰ পৰা আঁতৰি দিছে। সেইদৰে বিৰোধী দলপতিগৰাকীয়ে বিৰোধী ঐক্যমঞ্চৰ পোষকতা কৰি কৈছে এই ঐক্যমঞ্চৰ বাবে আঞ্চলিক জাতীয়তাবাদী দলসমূহ এৰাধৰা কৰিব লাগিব। আনহাতে বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতিত শিৱদৌলৰ পৰা এক শোভাযাত্ৰা অংশ লৈ সভাপতি গগৈ এক নতুন উদ্যমেৰে আগবঢ়া কংগ্ৰেছ দলক সম্বৰ্ধনা প্ৰদান কৰিবলৈ ৰাইজক আহ্বান কৰে। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট সংবাদ 365। ৰাইজৰ প্ৰত্যেক তেওঁলোকৰ অভিযোগ আমি গুৰুত্ব সহকাৰে লওঁ আৰু ৰাইজৰ কথা অনুসৰি আমি নিজৰ কামটো কেনেদৰে শুদ্ধ কৰিব পাৰোঁ আমি তাৰ বাবে আমি চেষ্টা কৰোঁ। আজি সামাজিক মাধ্যমৰ যুগত টেকন'লজিৰ যুগত মোবাইল টেকন'লজি এপৰ যোগেদি ৱেবছাইট যোগেদি আমি বিভিন্ন সমৰ্থকসকলৰ লগত লৈ অনুৰাগীসকলক লগত লৈ আমি কেনেদৰে ৰাইজৰ ওচৰত আমি কিমান ওচৰলৈ যাব পাৰোঁ সেয়া আমাৰো চেষ্টা থাকে। ময়ো যিমান সময় আমি দিবলৈ বিচাৰোঁ নিজৰ সমষ্টিৰ ভিতৰত ময়ো লৈ সন্তুষ্ট নহয়। বিভিন্ন সময়ত মই দলৰ নেতৃত্বক যোৱা বছৰৰ পৰাই কৈ আছোঁ যে মোক বিভিন্ন দায়িত্ব মোক নিদিব, মই অসমৰ ভিতৰত বেছি সময় মই দিবলৈ বিচাৰোঁ। তথাপিও দলৰ নিৰ্দেশখিনি মোক মানিব লাগিব আৰু নিৰ্দেশ অনুসৰি মই কামখিনি কৰি যাম। কিন্তু আমাৰ যিজন সভাপতি আছিলে ভূপেন কুমাৰ বৰা ডাঙৰীয়া তেখেতৰ কাৰ্যকাল সাধাৰণতে 3 বছৰ হয়, কিন্তু তেখেতৰ 4 বছৰ ইতিমধ্যে হৈ গৈছিল আৰু গৌৰৱ গগৈ ডাঙৰীয়া নতুনকৈ হাইকমাণ্ডে অসমলৈ আমাৰ সভাপতি হিচাপে পঠাইছে আৰু আমি যোৱা পৰহি দিনাখন দিল্লীত সকলোৱে মিলিত হৈছোঁ কেনেকৈ আমি নতুন ৰণনীতি কৰিব লাগিব সেইখিনি কথা পাতি আহিছোঁ আৰু সকলোৱে একত্ৰিতভাৱে অসমৰ ৰাইজৰ কাৰণে মাত মাতিম, অসমৰ পৰা বিজেপিৰ অপশাসন আঁতৰাই দিম বুলি আমি এটা সংকল্প লৈছোঁ আৰু সেই সংকল্প অনুসৰি আগন্তুক এটা বছৰত আপুনি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা উচ্চ পৰ্যায়ৰ কৰ্মীলৈকে সকলোকে কাম কৰা দেখা পাব।